ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষক সংগঠনৰ লগত সম্পৰ্ক হৈ থকা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষয়িত্ৰীসকলক সবলীকৰণ কৰি কেনেধৰণে কন্যা শিশুসকলক সবলীকৰণ কৰিব পাৰি, মহিলাসকলক সবলীকৰণ কৰিব পাৰি, এই বিষয়ত আমি প্ৰতি বছৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি চৰ্চা কৰি আহিছোঁ। এই বছৰ আমি মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মহিলা কুশল উদ্যোগত আমাৰ কেন্দ্ৰীয় কাৰ্যসূচী মৰিগাঁৱত অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ যে এই অনুষ্ঠান অহা 7 আৰু 8 মাৰ্চত যি অনুষ্ঠিত হ'ব তাৰ জৰিয়তে ৰাজ্যখনৰ কন্যা শিশু বিদ্যালয় বহিৰ্ভূত হৈ থকা কন্যা শিশুসকলক বিদ্যালয়লৈকে ঘূৰাই অনা আৰু ৰাজ্যখনৰ শিক্ষয়িত্ৰীসকলক আমি শিক্ষকতা বৃত্তিৰ ক্ষেত্ৰত আৰু শৈক্ষিক দিশত কেনেধৰণে আগবঢ়াই লৈ যাব লাগিব তাৰ দায়বদ্ধতা সম্পৰ্কে আমি পৰ্যালোচনা কৰি আমাৰ আগত দিনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। নমস্কাৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনী মহিলা কুশল উদ্যোগত আজি নাৰী দিৱসৰ কাৰণে উদযাপন সমিতি গঠন কৰা হৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতি বছৰে 7 আৰু 8 মাৰ্চ দুদিনীয়াকৈ আমাৰ নাৰী দিৱস উদযাপন কৰা হয় আৰু এই নাৰী দিৱসৰ লগত সংগতি ৰাখি আমাৰ মহিলাসকলৰ প্ৰতিভা বিকাশৰ কাৰণে 7 তাৰিখে আমাৰ বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰা হয় আৰু সেই প্ৰতিযোগিতাত বিয়ানাম, হুৰুলি আৰু কবিতা আবৃত্তি, আকস্মিক বক্তৃতা এনেধৰণে আমি অনুষ্ঠিত কৰোঁ। মহিলাসকলৰ যি প্ৰতিভা সেই প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে এয়া এখন সুন্দৰ মঞ্চ। আৰু প্ৰতি বছৰে আমাৰ আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ফালৰ পৰা এটা থিম দিয়া হয়। সেই থিমটোৰ লগত সংলগ্ন কৰি আমাৰ এটা শোভাযাত্ৰা উলিওৱা হয় আৰু সেই শোভাযাত্ৰাত মৰিগাঁও জিলাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিব বুলি আমি আশা কৰিছোঁ। আৰু 8 তাৰিখৰ দিনাখনেই আমি শোভাযাত্ৰা আৰু মুকলি সভা আৰম্ভ হ'ব আৰু সেই মুকলি সভাতে আমাৰ বঁটা বিতৰণী অনুষ্ঠান হ'ব আৰু বিশেষভাৱে বিদ্যালয় এৰি যোৱা কন্যা শিশুক বিদ্যালয়মুখী কৰাৰ বাবে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী মহিলা কোষৰ সহযোগিতাত আমি তেনেকুৱা 5গৰাকীকৈ হ'লেও শিশুক আমি বিদ্যালয়মুখী কৰোঁ। সেই দিনটোত আমি আশা কৰোঁ মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সহযোগিতা কৰি বিদ্যালয় এৰি যোৱা কন্যা শিশুক বিদ্যালয়মুখী কৰিবৰ কাৰণে তেওঁলোকে 5গৰাকী শিশু হ'লেও সেই সভাখনত তেওঁলোকে আমন্ত্ৰণ কৰিব আৰু কোনোবা এজন প্ৰধান শিক্ষক আৰু বিদ্যালয় এখনত তেওঁলোকৰ সমসাজ আৰু কিতাপ পত্ৰ বহি তেনেকৈ দি তেওঁলোকক আমি সেইদিনাখনে অৰ্পণ কৰিম। তাৰোপৰি আমি অগ্ৰণী মহিলাসকলক সেই দিনটোতে আমি তেওঁলোকক এটা সন্মান যাচোঁ। যিসকল ক্ৰীড়াবিদ আন্তঃৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত আছে আৰু যিসকল সুমাতৃ আদৰ্শ মাতৃ তেনেকুৱা ধৰণৰ আমি মহিলাক সন্মান জনাম। নিশ্চয় মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মহিলা কুশল উদ্যোগত এই কাৰ্যসূচীত খুব সুন্দৰভাৱে তেওঁলোকে এই মহিলাসকলক আনি সন্মানিত কৰিব। আমাৰ সম্পূৰ্ণ সহায় সহযোগ থাকিব আৰু খুব সুন্দৰ এখন আমাৰ নাৰী দিৱস ইয়াত উদযাপন হ'ব। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ 2006 চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই কাৰ্যসূচী আমি সমাপন কৰি আহিছোঁ আৰু যিহেতু আমি নাৰী শিক্ষা, নাৰী সুৰক্ষা, নাৰীৰ স্বাস্থ্যৰ সজাগতা আৰু নাৰী নিজৰ ওপৰত প্ৰতিষ্ঠিত হ'বৰ কাৰণে এই সজাগতা কৰিবৰ কাৰণে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মহিলা কুশল উদ্যোগত এই কাৰ্যসূচী আমি সমাপন কৰি আহিছোঁ আৰু সেই দিনটোত মৰিগাঁও জিলাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগ পাম আৰু প্ৰশাসনৰ ফালৰ পৰা সহায় সহযোগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।